হেল্ল' ভিউৱাৰ্ছ, আজিৰ ব্লগটো শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা মানে এইবেলি গৰম বন্ধত সংস্কাৰ ভাৰতীয়ে ভিন্ন অনুষ্ঠানৰ লগত সহযোগ কৰি পতা কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান আৰু তাতেই আমি আজি উপস্থিত আছিলোঁ আৰু এয়া বিদ্যাসাগৰ ছাৰৰ ভাষণ। এয়া তাত উপস্থিত আছিলে শ্ৰদ্ধাৰ পদ্মভূষণ প্ৰাপ্ত যতীন গোস্বামী ছাৰ। এয়া বসুন্ধৰা কালচাৰেল একাডেমীৰ পৰা আমি বৰগীত পৰিৱেশন কৰিছিলোঁ, কিয়নো আমি কৰ্মশালা কৰিছিলোঁ বৰগীতৰ। আৰু এয়া ছাৰৰ ছোৱালী মানে মোক ডেন্স কৰি আছে, তাই ইমান যে তাইৰ ফূৰ্তি তাত যাব পায়। আৰু এয়া বিদ্যাসাগৰ ছাৰৰ লগত এখন ফটো, তাত এয়া আমি তাৰ পৰা উভতিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। সদায় কোৱাৰ দৰে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ইউটিউবত ছাবস্ক্ৰাইব, লগতে ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব। অন্য এটা ব্লগত লগ পাম।